নমস্কাৰ বন্ধুসকল, বন্ধু বান্ধৱীসকল, আসসালামু আলাইকুম। কথা দুটামান কওঁ সেইবুলি আহিলোঁ লাইভত। কথা মানে কি, আমাৰ মুছলিম মানুহখিনিক যেনেকুৱা ধৰণৰ অত্যাচাৰ কৰিছে চৰকাৰে, এই মুছলিম মানুহখিনি এতিয়াও বুজি পোৱা নাই। একাংশ মানুহ আছে এতিয়াও বিজেপি চৰকাৰ নেজ ধৰি পেলাই ঘূৰি ফুৰে। পইচা কেইটামানৰ লোভতে তাহাঁতৰ নেগুৰ ধৰি পেলাই য'ত ত'ত ঘূৰি ফুৰে। এই মানুহখিনি আচলতে লাজ চৰম নাই। একাংশ যিকেইটা, চবকে নাই কোৱা কথাটো, মই প্ৰত্যেকটো মুছলমানক নাই কোৱা, মই যিকেইটাই ঘূৰে সেইকেইটাৰ কথা কৈছোঁ দেই, আপোনালোকে বেয়া নাপাব। কাৰণ এই অত্যাচাৰ কৰিছে মুছলিমক, কোনো দামেই নাই দিয়া এই চৰকাৰখনে। এই চৰকাৰখনৰ পিছতে আকৌ এইকেইটা ঘূৰি ফুৰে, দালালকেইটা। এইকেইটা এক নম্বৰ দালাল, যিকেইটা ঘূৰি ফুৰে। মুছলিমৰ অস্তিত্ব নাইকিয়া কৰি দিলে, এনেকুৱা অৱস্থা কৰি দিলে এই চৰকাৰখনে। মুছলিমক দেখিবই নোৱাৰে। প্ৰত্যেকটো কথাতে তেওঁ কয় মুছলিমক শাস্তি দিয়াটোৱে মোৰ কৰ্তব্য, অপেনলি কয়। তথাপিও এইখিনি মানুহখিনি লাজ নাপায়। যদি অকণো লাজ আছে তেতিয়াহ'লে এইবাৰ আপোনালোকৰ ডিচিশ্যনটো ভালকৈ ল'ব। যদি অকণমান লাজ আছে তেতিয়াহ'লে এইবাৰ মানুহ নিজে এনেকুৱা এজন ব্যক্তিক দিব, যাতে তেওঁ আমাৰ বিষয়ে, মুছলিমৰ বিষয়ে কিবা এটা ক'ব পাৰে, উত্থাপন কৰিব পাৰে কথাবিলাক, বা কথাবিলাক ধৰিব পাৰে। এনেকুৱা ব্যক্তিক আপোনালোকে ভোট দিব। নহ'লে মুছলিমৰ হেৰিটো একেবাৰে নাইকিয়া কৰি দিব। এনেকুৱা হেৰি আহিছে, পৰিস্থিতি আহিছে এতিয়া। নেদেখা কৰ্মবিলাকো আমি দেখি আছোঁ। যিবিলাক কৰ্ম কাৰবাৰ আমি দেখা নাই, সেইবিলাক কাৰবাৰো আমি এতিয়া দেখি আছোঁ। চবেই দেখি আছে, দেখি পালে মনে মনে থাকে, মাত নামাতে কোনো। আমাৰ মন্ত্ৰীকেইটাতো আৰু বেছি বেয়া। আমাৰ মুছলিম নেতা যিকেইটা আছে সেইকেইটা আৰু বেছি বেয়া। ভোটকেইটা ল'ব, ফুচলাই মেলি ভোটকেইটা ল'ব, সময়ত যাব, গৈ পেলাই হাতে ভৰিয়ে ধৰি পেলাই ভোটকেইটা ল'ব, লৈ পেলাই তাৰপিছত বছ লেং মাৰি দিয়ে। এই মুছলিমখিনিক লেং মাৰি দিয়ে। সেইকাৰণে আজি মুছলিম জাতিটো এনেকুৱা দুখীয়া জাতি কিহৰ কাৰণে? আমাৰ নেতাবিলাকৰ কাৰণে। কাৰণ কিহৰ কাৰণে কৈছোঁ এই কথাটো আপোনালোকে চিন্তা কৰি চাব। কাৰণ প্ৰত্যেকটো মানুহে ইয়াত অধিকাৰ আছে জীয়াই থাকিবৰ কাৰণে, কিন্তু অধিকাৰ যিবিলাক আমি পাব লাগে সেইবিলাক আমি নাপাওঁ। কিহৰ কাৰণে নাপাওঁ? মন্ত্ৰীমণ্ডলবিলাকৰ কাৰণে নাপাওঁ। এই মন্ত্ৰী বিধায়ক যিবিলাক আছে আমাৰ মুছলিম এৰিয়াৰ ভিতৰত যে জিকি পালে যায়, সেইবিলাকে এই হেৰিবিলাক উত্থাপন নকৰে, আমাৰ কথাবোৰ নধৰে। চবেই সিহঁতি খালি নিজৰ পুঁজিপতি হ'বলৈহে চেষ্টা কৰে, নিজৰ সম্পত্তি গঢ়িবৰ কাৰণে এইবিলাক কৰে। সিহঁতি ৰাজনীতি খেলে, দুখীয়াৰ দুখ কেতিয়াও বুজি নাপায়। কাৰণ সিহঁতি অট্টালিকাত থাকেতো, সিহঁতি আকাশত থকা মানুহ, আমি হ'লো জমিনত থকা মানুহ। সেইকাৰণে আমাৰ কথাবোৰ বুজি নাপায় সিহঁতি। যদি মুছলিম মানুহখিনি এতিয়াও লাজ আছে তেতিয়াহ'লে আপোনালোকে একত্ৰিত হওক, গোটেইখিনি মুছলিম মানুহ। ইয়াত কোনো গৰীয়ামৰীয়াৰ কথা নাহে। ইয়াত মুছলিমেই। সিহঁতিও যিটো কলিমা পঢ়ে আমিও সেইটো কলিমা পঢ়োঁ। কলিমাটো বেলেগ বেলেগ নহয়, একে কলিমাৰ তলত থকা মানুহ আমি। চবেই কথাটো বুজা দৰকাৰ। প্ৰত্যেকটো মুছলিমে একত্ৰিত হ'ব লাগে, একত্ৰিত হৈ তেতিয়াহে হেৰি কৰিব লাগে, চলিব লাগে। আৰু নহ'লে এতিয়া ভাগ কৰি আছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে ভাগ কৰিছে এতিয়া। সেইদিনা ভিডিঅ' এটা পাইছিলোঁ, ভিডিঅ'টো দেখিলোঁতো। গৰীবখিনি বেলেগ কৰি দিছে, মিঞাখিনি বেলেগ কৰি দিছে।
মিয়াখিনি কি বেলেগ কলিমাত আছে নেকি? গৰীয়াখিনি কি বেলেগ কলিমাত আছে নেকি? বেলেগ কলিমাততো নাই, কলিমা একেটাই, একে মুছলিম। তো ভাগ ভাগ কেনেকৈ হ'ব? এইবিলাক কথা ধৰিব লাগে। সেইখিনি কথা কোৱা আমাৰ অধিকাৰ আছে। আমি ভোট প্ৰদান কৰোঁ তেওঁলোকক। এটা ভোটৰ খেলা, এটা ভোট যদি হাৰি যায়, হাৰি যাব। এটা ভোট বেছি হ'লে জিকি যায়। কিহৰ কাৰণে যায়? পাব্লিকবিলাকে এইবিলাক কথা ধৰিব লাগে। তেওঁ আছে শাসনত, কেইদিনৰ কাৰণে আছে? 5 বছৰৰ কাৰণে আছে। 5 বছৰ পিছত সলাই দিব পাৰি। পাব্লিকৰ ওপৰত কথা চব। পাব্লিকে যিটো ডিচিশ্যন কৰিব সেইটোৱে হ'ব। পাব্লিকে এইটো বুজি পোৱা দৰকাৰ। কাৰণ আমি কৰ্ম কৰি খোৱা মানুহ, আমি কৰ্ম কৰিয়ে খাব লাগিব। আমি সিহঁতৰ আঁচনি নালাগে আমাক। আমি কৰ্ম কৰি খাবলৈ জানো, আমি কৰ্ম কৰি খাম। কিন্তু আমি শান্তিত জীয়াই থাকিব লাগে দেশখনত। আমি দেশখনক ভাল পাওঁ আমি। সেইবাবে কথাকেইটা ক'লোঁ। এইটো দেশতে আমি জন্ম হৈছোঁ, এইটো দেশতে আমাৰ মৃত্যু হ'ব। জীয়াই থকা দিনকেইটা কমচে কম আমি শান্তিত জীয়াই থাকিব লাগে। শান্তিত যাতে মৰিব পাৰোঁ, সেইটোৱে আমি কামনা কৰোঁ। চৰকাৰে আমাক একো দিব নালাগে, নিদিলেও হ'ব। যাতে সংঘাতবিলাকো নহওক, প্ৰত্যেকটো মানুহে যাতে মিলা প্ৰীতিৰে চলি যাব পাৰে, সেইটো আমি বিচাৰোঁ। তো জয় অসম।